আপোনালোকৰ মতে মানে কি লোকৰ ল'ৰা এটা বিনা দোষত যাৱজ্জীৱন জেলত থাকিব লাগিব নেকি? একো দোষ কৰা নাই, জেলৰ পৰা ওলাই আহিছে একদম মুকলি আকাশৰ তললৈ বিন্দাছ। যি হৈছে ভালেই হৈছে। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ মোৰ একদম ঘৰৰ বাউণ্ডেৰীৰ ভিতৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। আনদিনা কেতিয়াও নকৰোঁ, আজিহে কৰিছোঁ। গৈছিলোঁ ইফালে কিন্তু গুচি আহিলোঁ। বহুত ল'ৰা এইবিলাক কিবা কিবি মদ চদ খাই আছে। তাৰপিছত এটা ভিডিঅ' বনালোঁ, বনাই ইফালে মই গুচি আহিলোঁ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰৰ পৰাই বোলো বনাওঁ। আপোনালোকক কওঁ দেই, উঠি অহা যুৱচাম কোন বাটে গতি কৰিছে সেইটো নাজানো, কিন্তু আপোনালোকক মানে এইটো ভাল খবৰ দিওঁ। ভাল খবৰ আপোনালোকৰ কাৰণে নহ'ব পাৰে, মোৰ কাৰণে কিন্তু এইটো এটা ভাল খবৰ। আপোনালোকে গম পায় আজিৰ পৰা এমাহ নাই হোৱা কিজানি মঠঘৰীয়াত যিটো এটা মদ খাই দুৰ্ঘটনা হৈছিলে, মনত আছে নিশ্চয়। এক্সিডেণ্ট এটা হৈছিলে যে তাতে কি হৈছিলে, থিতাতে 3গৰাকী যুৱতী মৃত্যুবৰণ কৰিছিলে নহয় জানো। আৰু সেই ছোৱালীকেইজনী আছিলে কি হ'ল, সম্ভ্ৰান্ত ঘৰৰ বুলিয়ে ক'ব পাৰি। তেওঁলোকৰ ড্ৰেছ পোছাকৰ পৰা আদি কৰি তেওঁলোক সম্ভ্ৰান্ত ঘৰৰ, কিন্তু সম্ভ্ৰান্ত ঘৰৰ হ'লেও তেওঁলোক আছিল আকৌ মদাহী। আৰু সেই মদাহীকেইজনী মদ খাবলৈ কাৰ লগত গৈছিলে, এজন মুছলমান যুৱকৰ লগত নহয় জানো। কিন্তু তেওঁলোক থিতাতে নিহত হ'ল। আৰু সেই যুৱকজন, যিজনক আমি কি বুলি কওঁ, চালক বুলি কওঁ, সেই চালকজন কিন্তু পলাই গুচি গৈছিলে। আৰু অৱশেষত পলাই যোৱাৰ পিছতো কিন্তু ধৰি বান্ধি আনিলে। অনাৰ পিছত আজি 15 দিন নে 16 দিন হৈছে। 15-16 দিনৰ পিছত তেওঁ সুন্দৰকৈ মুকলি আকাশৰ তললৈ ওলাই আহিছে। গতিকে সেইটো এটা ভাল খবৰ হয়নে নহয়? কোনোবা মদাহী ছোৱালী মৰিলে, কোনোবাই যেনিবা মদ খাবলৈ লগ ধৰিলে, কিন্তু সেই বুলিয়ে সেই ল'ৰাজনৰ গাত কিবা দোষ আছে নেকি? মোৰ মতে কিন্তু নাই। আৰু দোষ নাই কাৰণে কি হৈছে, সেই ল'ৰাজন মুকলি আকাশৰ তললৈ ওলাই আহিছে। আৰু যি কেইগৰাকী মৰিছে তেওঁলোকে লাইফ টাইমৰ কাৰণে কি কৰিব লাগিব, চকু পানীত টুকি থাকিব লাগিব তেওঁলোকৰ ঘৰৰ মানুহে। কিন্তু আপোনালোকে চাওকচোন, 1 মাহেই নহ'লে, 1 মাহ নহওঁতেই তেওঁ মুকলি আকাশৰ তললৈ মানে ওলাই আহিলে। আৰু কিমান যে কি কৰি পেলাই ক'ত যে ধৰিছিলেগৈ নহয় জানো। দাড়ি চুলি কাটি নিজৰ ফেচ কাটিঙে একদম বদলাই দিছে। মোৰ একাউণ্টটো চালে মই নিজে গম পাম কিমান দিন হৈছে ল'ৰাজন হেৰি হোৱা, কাৰণ মই ইয়াৰ আগতেও সেই ভিডিঅ'টো দিছিলোঁ। কিন্তু মই ড্ৰাইভাৰজনক কেতিয়াও দোষ নিদিওঁ। যি ছোৱালীয়ে নেকি ফাঁকি কথা কৈ পেলাই বাপেক মাকহঁতক ল'ৰা ছোৱালী, আৰু অকল ছোৱালী বুলিয়ে নহয়, তথাপিও কিন্তু ছোৱালীয়ে ফাঁকি দিয়াটো মই বেছি দেখোঁ। আৰু অকল যে ঘৰৰ মানুহকে ফাঁকি দিয়ে নহয়। যদি আপোনালোকক মই ধৰক সৰু উদাহৰণ এটা দিবলৈ, ময়ে যদি কাৰোবাৰ ছোৱালী তেনেকুৱা দেখিলোঁ, যদি মই ঘৰত সেই কথাটো কওঁহি যে তোৰ ছোৱালীজনী এনেকৈ কৰা দেখিছোঁ, তেতিয়া কিন্তু সেই মানুহ ঘৰে কি কৰিব জানেনে, জীয়েকক ছাপোৰ্ট কৰি পেলাই মোৰ ছোৱালীজনী বদনাম গাইছ বুলি তেনেকুৱা কৰিবহি। মোৰ এটাই সোমাই গৈছে, তেনেকৈ মানে মোকে দুখ দিব। গতিকে আজিকালি বহু মানুহে কি কৰে, সেইবিলাক দেখিও নেদেখা ভাও ধৰি থাকে। আৰু নেদেখা ভাও ধৰি থকাই ভাল। যিহে ল'ৰা ছোৱালী যিহে বেয়া বেয়া বস্তু খায়, সেই ভালটো কৰিবলৈ যাওঁতে কালহে হয়। আপোনালোকে চাবচোন, ৰাস্তাই ঘাটে মদাহী মানুহ যদি পৰিও থাকে, আপোনালোকে যদি সহায় কৰিবলৈ যায়, হিতে বিপৰীত হয়। তেনেকুৱা উদাহৰণ বহুত আছে। যোৰহাটতো তেনেকুৱা হৈছিলে, নিশ্চয় আপোনালোকৰ মনত আছে। গতিকে কোনোবা মৰি সাজি থাকিলেও সেইবিলাকত কেতিয়াও যাব নালাগে। ঘৰৰ মানুহে ফচাই দিব, ইমানেই ক'লোঁ। ঘৰৰ মানুহ মানে কি আৰু, যোন মদাহী পৰি থাকে ৰাস্তাত, সেইবিলাকক ঘৰৰ মানুহে ফচাই দিব, বা সেই পৰি থকা মদাহীটোৱে ফচাই দিব যে মোক এনেকুৱাহে কৰিছিলে। আৰু ঘৰৰ মানুহেও কি কৰে, তেহেঁতকে বিশ্বাস কৰে। যি নেকি সেই মঠঘৰীয়াত যিকেইজনী 3জনী ছোৱালী মৃত্যুবৰণ কৰিছিলে, সেই ছোৱালীকেইজনীৰ এজনীয়ে দেখিছিলেনে, বাপেকহঁতক কৈছে যে মোৰ মোবাইলত চাৰ্জ নাই বুলি কৈ পেলাই 3:30-4টা বজালৈকে তেওঁলোকে কি কৰিছিলে, বাৰত গৈ মদ খাই আছিলে। গতিকে সেইবিলাক ছোৱালী বা সেইবিলাক ল'ৰা ছোৱালী মৰিলে কাৰোবাৰ বাৰু দুখ লাগেনে? এতিয়া আহি গ'ল ড্ৰাইভাৰজন মুকলি আকাশৰ তললৈ আহি গ'ল। ড্ৰাইভাৰ বুলি নকওঁ দিয়কচোন, ড্ৰাইভাৰ কাক কয় হয়নে নহয়? তেওঁ নিজৰ চালকে, আৰু নিজৰ গাড়ী নিজে চলাইছে, সেইটো বেলেগ কথা। বা বেলেগৰ পৰা আনি হ'লেও তেওঁ চলাব জানে, সেয়া হয়নে নহয়? কিন্তু মই তেওঁলোকক দুখ দিবলৈ নাযাওঁ। কোনোবাই যেনিবা ফকতীয়াকৈ খুৱাবলৈ বিচাৰিলেই, তহঁতনো কিয় গৈছিলি, মানে এইটোৱে বুজাইছে যে আজিকালি প্ৰায় সংখ্যক ল'ৰা ছোৱালী ফকতীয়াকৈ যোনেই নহওক, জাত পাতৰ বিচাৰ নাই, মুঠতে খাবলৈ যাব লাগে, এনজয় কৰিব লাগে। আৰু আমাৰ এচামে কি কৰে, এইটোৱে কিয় গৈছিলে, এইটো গেদাটোৰ লগত কিয় গৈছিলে, গেদাটোৱে চাগে ভুলাই কৰি নিছিলে। কিয় সিহঁতৰ চকু নাছিলে নেকি? গেদা বুলি হয় নে নহয় তেওঁলোকে কি গম নাপায়
নেকি? এইবিলাক ফকতীয়া কথা কোৱা মানুহকো একদম ভাল দিবলৈ মন যায়, কিন্তু কি হ'ব আৰু ওপৰত মানে আইনৰ ওপৰত একো হেৰি নাই নহয় জানো? আজিকালি বিশ্বাসেই নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে তেওঁ কি কৰিলে, মুকলি আকাশৰ তললৈ একদম সুন্দৰকৈ ওলাই আহিলে। তোৰ বান্ধৱী মৰিছে, তোৰ কিবা মৰিছে, মৰি থাকক, কাৰোবাৰ কিবা মৰিছে, কি হ'ল? কোনোবাই হিয়া ধনী কান্দিছে, সেই ল'ৰাটোৰ কিবা হ'ল নেকি? নাই হোৱা, কাৰণ তাৰ টকাটো গৈছে ন, সি খুৱাইছে, সিহঁত গৈছে, হয়নে নহয়? কিন্তু তেওঁলোকৰ সেই মানে নিজৰ মগজ বুলি একো নাই নেকি? গতিকে যি হৈছে ভালেই হৈছে, ভাল পাইছোঁ। এনেকুৱা খবৰবিলাক পাই থাকিলে ভাল লাগে, হয়নে নহয়? যিমান আজিকালি ল'ৰা ছোৱালী ইয়াত মানে মৰিছে, যি নেকি মাক বাপেকক ফাঁকি দি ইয়াত আহি গুৱাহাটীৰ বদনাম কৰি মৰিছে। গুৱাহাটীৰ কেইজনী ছোৱালী মৰিছে বাৰু? এই কথাটো ক'লে বহু লোকে মানে হেৰি কৰিব, কিন্তু গুৱাহাটীৰ যি নেকি লোকেল ছোৱালী, তেওঁলোকে কেতিয়াও এইবিলাক কামত নাযায়। 5টা বজাৰ আগত আহি তেওঁলোক ঘৰত সোমায়। গুৱাহাটীৰ বা কিছুমান যদি কামৰ হেৰিত গৈছে, সেইবিলাক বেলেগ কথা, মাক বাপেকৰ বাহিৰেও কিছুমান নাযায়। আৰু যিবিলাক লোকেল ছোৱালী কামত যায়, তেওঁলোক বিন্দাছ। আমাৰ ওচৰৰে ছোৱালী তেনেকৈ গৈ থাকে, বিন্দাছ, ভায়েকৰ লগত গ'ল, আহোঁতে নিজে আহিব, আধাৰ পৰা ভায়েকে লৈ গুচি আহিব, এনেকুৱা। গতিকে আহে ক'ৰ পৰা? সেই বাহিৰৰ পৰা যিখিনি আহে, একো দেখিবলৈ নাপাই নকৰি আহে। তাৰপিছত গুৱাহাটীত যেতিয়া ৰঙীন লাইট দেখে আৰু তাৰপিছত কি কৰে, পাখি মেলি দিয়ে। আৰু সেই পাখি মেলি দিয়াৰ পিছতে কি কৰে, ঘৰৰ মানুহক ফাঁকি দিয়ে। আৰু ঘৰৰ মানুহেও একদম গাঁৱত জহাই ফুৰিব, এই মোৰ ছোৱালীজনীয়ে আমুক কৰিছে নহয়, মোৰ ছোৱালীজনীয়ে তামুক কৰে, তাত গুৱাহাটীত থাকে, একদম বহুত ভাল কাম কৰি আছে, হয়নে নহয়? চবেই তেনেকুৱা নহয় কিন্তু দেই, চবেই তেনেকুৱা নহয়। গাৰ্জেনো কিছুমান লগত থাকে, যিবিলাকে থাকিব পাৰে গাৰ্জেন লগত থাকে। আৰু গাৰ্জেন নথকা কিছুমান অভদ্ৰ অসভ্য আছে, চিনাকি দিবলৈ আপোনালোকৰ লাজ লাগিব। গতিকে বন্ধু বান্ধৱীসকল, যিয়ে নহওক, সেই শামীম আহমেদ, শামীম আহমেদ আৰু মুঠতে এটাই আৰু কি হৈছে, 7 বছৰ 12, 5 7ও 12, তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিলে। একদম সুন্দৰ খবৰ, তেওঁ নিৰ্দোষী বুলি প্ৰমাণ হ'ল। সেইকাৰণে তেওঁ 15-16 দিনৰ ভিতৰতে আহিবলৈ সক্ষম হ'ল। গতিকে বন্ধু বান্ধৱীসকল, তোৰ ঘৰত মানুহ মৰিছে, মোৰ ঘৰত মানুহ মৰিছে, কাৰ কি আহে যায়, হয়নে নহয়? গতিকে আপোনালোকে গম পালেই মই কি কথাটো ক'বলৈ বিচাৰিছোঁ। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।